মই বৰ্তমান উপস্থিত আছোঁ দুলীয়াজান সমষ্টিৰ অন্তৰ্গত কছাৰীপথাৰ খেলপথাৰৰ সমীপত আৰু মই ভিডিঅ' জাৰ্নেলিষ্টজনৰ এটা পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ। এয়া হৈছে কছাৰীপথাৰ স্থিত ঔদ্যোগিক কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ। বিগত 13-14 বয়সতে কেইবা কোটি ব্যয় সাপেক্ষে এই কেন্দ্ৰটো ইয়াত আধাৰশিলা স্থাপন হৈছিল আৰু সেই সময়ত দ্ৰুত গতিত কাম আৰম্ভ হৈছিল। কিন্তু এটা ৰহস্যজনকভাৱে কিহৰ কাৰণে আচলতে এই ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটো বৰ্তমান প্ৰায় মৃতপ্ৰায় অৱস্থাত জংঘলত পৰিণত হৈছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে, হাবিৰে আগুৰি ধৰিছে। ইয়াত মানে এনেকুৱা হাবি হৈছে যেন এটা জংঘলৰ পৰিৱেশৰ সৃষ্টি হৈছে, য'ত মাজে সময়ে এতিয়া অনৈতিক কাৰ্যকলাপ ইয়াত সংঘটিত হৈছে। মোৰ লগত এজন স্থানীয় ব্যক্তি আছে, তেখেতৰ পৰা মই জানিব বিচাৰিম। এইটো এটা একচুৱেলি আপোনাৰ অকল কছাৰীপথাৰহে নহয়, সমগ্ৰ বৃহত্তৰ অঞ্চলটোৰ আপোনাৰ এটা ভাল খবৰ আছিলে যে এটা ঔদ্যোগিক কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন হৈছিল। ৰহস্যজনকভাৱে এই কেন্দ্ৰটো আপোনাৰ ইয়াতে মানে ৰৈ গ'ল। দেখিছোঁ গোটেই হাবি জংঘলে ভৰি পৰিছে। এই ক্ষেত্ৰত কি ক'ব আপুনি? হয়, যোৱা 13-14তে এই কছাৰীপথাৰত এখন ITI স্থাপন কৰিবলৈ লোৱা দেখি আমাৰ ৰাইজে বৰ আগ্ৰহেৰে বাট চাইছিলে। আৰু কি হৈছে, বৰ আশাৰে মানে কি হৈছে যে আমাৰ উঠি অহা ল'ৰা ছোৱালীবোৰে ইয়াতে ITI প্ৰশিক্ষণ লৈ জীৱনৰ মানে মুকলি কৰিব বুলি আশাৰে বাট চাই আছিলে। কিন্তু হঠাতে কি হৈছে, ৰহস্যজনকভাৱে কি হৈছে, এই কামটো বন্ধ হৈ গ'ল আধা কৰাৰ পাছতে। আৰু এতিয়া গোটেই চাৰিওকাষে হাবি জংঘলেৰে পৰিপূৰ্ণ হৈছে। আমি এই ক্ষেত্ৰত আমাৰ বিধায়ক মহোদয় আৰু সাংসদ মহোদয়কো কথাটো অৱগত কৰিছিলোঁ। আৰু তেখেতসকলে কি হৈছে, ইয়াক আমি গঢ়ি তুলিম বুলি আমাক কথা দিছিলে। আৰু কি হৈছে, যোৱা মাৰ্চতে সেই হিচাপত এই ডিব্ৰুগড় জিলাৰ PWD বিভাগৰ তৰফৰ পৰা কি হৈছিলে, এটা দল আহিছিলে, আহি গোটেই বস্তুটো ছাৰ্ভে কৰিলে, ফটো মাৰিলে, কৰিলে আৰু এখন কৰিছিলে। আৰু খুব সোনকালে এই বস্তুটো গঢ়ি তোলা হ'ব বুলি এটা বাজেটখন তৈয়াৰ কৰা হৈছে বুলি আমাক জনাইছিলে। তাৰপাছত আকৌ এখন ৰাজহুৱা সভাত আমাৰ ৰামেশ্বৰ আৰু তেৰছ গোৱালাদেৱেও এই কথাটো ৰাইজক অৱগত কৰিছিলে। এই কৰোণাৰ কাৰণে বস্তুটো অলপ দেৰি হৈ আছে বুলি আমাক জনাইছে। আৰু যেই নহওক, আমি দুলীয়াজানবাসী ৰাইজ হিচাপে, স্থানীয় ৰাইজ হিচাপে, নাহৰকটীয়াবাসী হওক, টেঙাখাটৰবাসী ৰাইজে হওক, এইখন বৰ পৰম আশাৰে ইয়াত এখন ITI গঢ়ি তোলক বুলি চৰকাৰক কি হৈছে আবেদন জনাইছোঁ। আৰু কি হৈছে, অতি সোনকালে এখন পূৰ্ণাংগ ITI গঢ়ি তুলিবলৈ আমি চৰকাৰক আবেদন জনাইছোঁ। নিশ্চয়কৈ মই পুনৰ এটা পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছোঁ। এয়াই হৈছে আপোনাৰ 2013-14 বৰ্ষত যি কছাৰীপথাৰ স্থিত গাঁৱত ITI বা ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন হৈছিলে। দুৰ্ভাগ্যবশতঃ আজি এই স্থাপন হোৱা ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটি মৃত্যুৰ ক্ষণ গণিবলৈ ধৰিছে। মোৰ লগত এগৰাকী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া আছে। আপোনালোকে বিগত সময়ত দেখিছোঁ বিভিন্ন ধৰণৰ আপোনালোকে প্ৰতিবাদ কৰি আহিছে, এই ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটো পুনৰ স্থাপন হ'ব লাগে। আজিলৈকে কিন্তু কোনো ধৰণৰ তেনেকুৱা আমি ব্যৱস্থা দেখা নাই। গতিকে আপুনি বৰ্তমান উপস্থিত আছে, ইয়াত কি ক'ব? চাওক, এই ITI স্কুলখনলৈ আমি যেতিয়াই আহোঁ তেতিয়া আমাক খুব দুখ লাগে, বেজাৰ লাগে। কাৰণ এই ITI স্কুলখন যেতিয়া প্ৰতিষ্ঠা কৰিব লৈছিল চৰকাৰে, তেতিয়া আমি উৎফুল্লিত হৈছিলোঁ যে আমাৰ সমগ্ৰ দুলীয়াজানবাসী অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ লগতে দুলীয়াজানৰ আশে পাশে থকা ছাত্ৰ ছাত্ৰীসকলে এই ওচৰৰ যিখন আমাৰ শিক্ষা প্ৰতিষ্ঠান হ'ব, ইয়াত শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা হ'ব। কিন্তু কাৰ্যক্ষেত্ৰত আমি এতিয়া দেখা পালোঁ প্ৰায় 6-7 বছৰ পাৰ হৈ গ'ল, আজিলৈকে কিন্তু ই সম্পূৰ্ণ হৈ নুঠিল।
এই ITI স্কুলখন সম্পূৰ্ণ হৈ নুঠাৰ লগে লগে আমাৰ যি সপোন আছিলে সেই সপোনো আমাৰ আধৰুৱা হৈ গ'ল। গতিকে এতিয়া দেখিছে আপোনালোকে ITI স্কুলখন হাবি জংঘলে ভৰি পৰিছে, ইয়াত সাপ বা জংঘলী জীৱ জন্তুৰ বাসস্থান হৈ পৰিছে। গতিকে আমি এই কাৰ্য সঁচাকৈ আমাৰ দুলীয়াজানবাসীৰ বাবে অতি দুৰ্ভাগ্যজনক কথা। কাৰণ এজন কেন্দ্ৰীয় মন্ত্ৰী এই দুলীয়াজান সমষ্টিত আছে, এজন চৰকাৰী পক্ষৰ বিধায়ক আছে, তেখেতসকলে ভূমিকা গ্ৰহণ কৰা হ'লে কিন্তু আজি এইখন এনে অৱস্থাৰ ৰূপ নাপালে হ'লে। তেখেতসকল যদি সঁচাকৈ সমষ্টি উন্নয়নৰ ক্ষেত্ৰত মনোযোগ দিলে হ'লে তেতিয়া এই ITI স্কুলত এতিয়া আমাৰ ওচৰৰ পাজৰৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ কৰিব পাৰিলেহেঁতেন। গতিকে আজি মই এই স্থানৰ পৰা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ যে তেখেতসকলে যিহেতু এই চৰকাৰৰ লগত জড়িত হৈছে, তেখেতে মুখ্য ব্যক্তি, গতিকে আমাৰ স্থানীয় বিধায়ক আৰু কেন্দ্ৰীয় মন্ত্ৰী মহোদয়ে এই ITI স্কুলখনৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰিলে। সেয়েহে আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ, তেখেতে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক যাতে অনাগত ভৱিষ্যতৰ দিনত আমি এই ITI স্কুলখনক লৈ পুনৰ আমি প্ৰতিবাদী কাৰ্যসূচী ল'ব লগা নহয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে সঁচাকৈ পৰিতাপৰ বিষয়ে বিগত 13-14 বৰ্ষতে এই যি ঔদ্যোগিক কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰটি কচাইপথাৰ স্থিত ঠাইত আপোনাৰ ইয়াত আধাৰশিলা স্থাপন কৰিছিলে, কিন্তু আজিকো প্ৰতি সম্পূৰ্ণ নহ'ল, ইয়াত দুৰ্ভাগ্যৰ কথা। কিন্তু এতিয়া সবৰো আশা, বিশেষকৈ আমাৰ সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ চবেই নিবেদন কৰিছে যে আগন্তুক যি বিধানসভা নিৰ্বাচন আছে, নিৰ্বাচনৰ আগতে যাতে এই কেন্দ্ৰটিৰ পূৰ্ণ ৰূপ পায় তাৰ কাৰণে চকু দিয়ক। ND24